Hi guys, good morning. Sagatam janai arambo koribole oilaisu amar YouTube channel Kisti Maina. Eya aji eta notun recipe dim boli bhabisu. Eya eitu basmati chaul. Aji polao hobo basmati chaulor. Eya chaul tiyai thoisu moi. Eitu chaul tu tiyai thoisu. Tar pisot hobo local chicken. Local chicken বনাম আজি ইয়াৰ বাবে মই লৈছো পিয়াজ আলু তাৰ পিছত এয়া নহৰু আৰু আছে জিৰা লাগিব হালধি লাগিব এখিনি প্ৰথম জগাৰ কৰি লৈছো গটিকে ভিডিওটো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব আৰু ৰেচিপিটো হেকত কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব দেই নহৰু পিছি আছে আয়ো দেহি ও কিস্তি মাইনা নহৰু পিছি আছা ইয়া মই কিস্তি মাইনা সব কৰি এবারে কি হবে এটা সব করেন পেঁয়াজ এয়া start বাদাম তাৰপিছত এয়া কিচমিচ কিচমিচ তিয়াই থম তেল দিলো এতিয়া তেলটো অকমান গৰম হোক জলকীয়া লম এতিয়া জলকীয়া দিম তাৰপৰা এইটো চিকেনটো ফ্ৰাই কৰিম লেগ পিচ वाह वाह की सुंदर है सुंदर সুন্দর हाँ लाइक इट मैं आलू খিনি ফ্ৰাই কৰি লম গৰম হৈ থকা কুকাৰটোত মই দিম ৰিফাইন দিলো গৰম হৈছে পাতে মই ইয়াতে দিম দাল ইলাচি আৰু লং ইলাচি আৰু লং দিছো দিয়াকে মই লৰাই দিছো তাৰপিছত দিম এতিয়া চাউলখিনি ধুই থোৱা এয়া বাসমতি চাউল অলপ কমাই দিছো যিহেতু এতিয়া মই কিচমিচ আৰু বাদামখিনি এড কৰিম ইয়াতে পলাউত লাগি ধৰিছে আপোনাৰ গৰুৰ খেতিও যে আছে সেইটোৰ মই 1 চামুচ ইয়াতে এড কৰিম কিন্তু নিজৰ ইচ্ছা অনুসৰি দিব পাৰে আমি বেছি নাখাওঁ অকমান এড কৰিম আৰু এতিয়া লৰাই দিম ঘিটো এতিয়া মই ইয়াতে পানী এড কৰিম গৰম হৈ থকা পানী পানীটো পানী কিমান দিব লাগে
মানে আমি ভাত বনাওঁতে যিখিনি দিওঁ তাতকৈ অলপ কমাই দিব লাগে। কিন্তু চাউলটো যে আছে চাউলটো অলপ উপচি থকা যায়, চাউলটো দিব লাগে। পানীটো আৰু কমকৈ দিলেও ডাঠ হ'ব বস্তুটো। এচিকুট দি দিম টেষ্টৰ কাৰণে, সিজিবৰ কাৰণে চাউলটো। অকণমান লৰাই দিম, লাগিছে নেকি তলত, নাই। তাৰপিছত এতিয়া মই ঢাকনিখন মাৰি এটা চিটি মাৰিব দিম। এটা চিটি মাৰিলে মোৰ পোলাও ৰেডি। এতিয়া আলুখিনি হৈ গ'ল, ইয়াতে নমাই দিম। তেলটো গৰম হৈছে, এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি মই ফ্ৰাই কৰি লওঁ। দেখিছে চপাৰত চপ কৰিলে কি ধুনীয়া হয়। এইটো কমাই দিম অকণমান দিবৰ কাৰণে। এতিয়া মই পিঁয়াজখিনি ফ্ৰাই কৰি দিম। পিঁয়াজখিনি ভাজি ৰঙচুৱাটো হৈছে, এতিয়া মই চিকেনখিনি দি দিম। চিকেনখিনি ফ্ৰাই কৰিম। ইণ্ডাকশ্যনত এটাই ভাল, সোনকালে হয়। চিকেন বনালে সোনকালে হয়, গেছতকৈ বহুত কমত হয়। ইউজ কৰি বহুত ভাল পাইছোঁ, এই প্ৰেষ্টিজৰ ইণ্ডাকশ্যনটো ইউজ কৰি বহুত ভাল পাইছোঁ। আপোনালোকেও ল'ব পাৰে। ফ্ৰাই কৰা আলুখিনি ইয়াতে এড কৰিম। তাৰপিছত এতিয়া মই দিম এয়া পিচি লোৱা নহৰুখিনি, গাৰ্লিকৰ পেষ্টটো মই ইয়াতে এড কৰিম। হালধি এড কৰিম। এইটো কাৰি লিভ, আমাৰ ঘৰৰ গছৰ হয়, বহুত হৈছে কাৰি লিভ। এবাৰ মই এতিয়া কাৰি লিভ এড কৰিম ইয়াতে। কলৰ কি গোন্ধ আহিছে। এয়া গৰম হৈ থকা, ৱাৰ্ম হৈ থকা পানীখিনি ৱাটাৰ এড কৰিম। আৰু লগতে এয়া ভেদাইলতাৰ পাত আৰু এয়া বেচন আনিছোঁ আজি, বেচনৰ পকৰা। পোলাও, লোকেল চিকেন আৰু ভেদাইলতাৰ পকৰা আৰু বেচনৰ পেষ্ট। এতিয়া মই পকৰি বনাম। ইলাচিখিনি এয়া পিচি লৈছোঁ, গুড়ি কৰি লৈছোঁ। ইলাচি পানী মিক্স কৰি এড কৰিম। তেল গৰম হৈছে, এতিয়া পকৰিখিনি মই অলপ দি দিম। এইটো হোমমেড জলকীয়া, এইটো জলকীয়াই তৰকাৰী একদম ধুনীয়া কালাৰ কৰে। এইটো মই এতিয়া এড কৰিম। দৈ অকণমান মই এড কৰিম তৰকাৰীত, চিকেনত। পোলাও আনবক্সিং কৰিম। 1, 2
Wow, Ta-da! কি গন্ধ। Wow, wow, wow. পোলাও রেডি। খোৱাহে কথা। এয়া আমাৰ থালি ৰেডি। এতিয়া আমি খাম পোলাও, চিকেন, লোকেল চিকেন, তাৰপিছত ভেদাইলতাৰ পকৰি, পিঁয়াজ লৈছোঁ কাটি, জলকীয়া আৰু পুদিনা। এনেকুৱাকৈ আমি এতিয়া খাম দুপৰীয়াৰ সাজ, ছানডে স্পেচিয়েল। তো ভিডিঅ'টো যদি ভাল লাগে জনাব কেনেকুৱা লাগিছে, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লাইক কৰিব, আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অ'কে, বাই বাই।